নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছামজ্যোতি চেনেলৰ নতুন এটা ভিডিঅ'লৈ। যদিহে এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিম আজি। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে প্ৰশ্নসমূহ নোট কৰি যাবলৈ নাপাহৰিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ডিমাপুৰ কাৰ ৰাজধানী আছিল? উত্তৰ দি আছে আহোম, চুতীয়া, কছাৰী আৰু জয়ন্তীয়া। আৰু ইয়াৰ শুদ্ধটো হ'ব কছাৰী। কছাৰীসকলৰ ৰাজধানী আছিলে ডিমাপুৰ। মনত ৰাখিব দেই, অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, মাইবং কাৰ ৰাজধানী আছিল? উত্তৰ দি আছে কছাৰী, আহোম, জয়ন্তীয়া আৰু খাচীয়া। মাইবং কাৰ ৰাজধানী আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব কছাৰীসকলৰ। কছাৰীসকলৰ আছিল মাইবং ৰাজধানী। মানে মাইবং ৰাজধানী আছিল কছাৰীসকলৰ। 3 নম্বৰ প্ৰশ্ন, কছাৰীসকলৰ শেষ ৰাজধানী কি আছিলে? উত্তৰ দিয়া আছে এ ডিমাপুৰ, বি মাইবং, চি খাছপুৰ আৰু ডি ৰংপুৰ। কছাৰীসকলৰ শেষ ৰাজধানী। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি খাছপুৰ। খাছপুৰ আছিলে কছাৰীসকলৰ শেষ ৰাজধানী। 4 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোন দেৱতাৰ লগত সম্পৰ্কিত? মানে উমানন্দ মন্দিৰ কোন দেৱতাৰ? উত্তৰ দিয়া আছে গণেশ, বি বিষ্ণু, চি শিৱ আৰু ডি দুৰ্গা। আৰু ইয়াৰ শুদ্ধটো হ'ব গণেশ দেৱতাৰ উমানন্দ মন্দিৰ। 5 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যাৰ্ণব কাৰ শাসনকালত লিখা হৈছিল? উত্তৰ দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, শিৱসিংহ আৰু গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ব শিৱসিংহ। শিৱসিংহৰ দিনত হস্তি বিদ্যাৰ্ণব লিখা হৈছিলে। 6 নম্বৰ প্ৰশ্ন, বৰৰজা উপাধি কাক প্ৰদান কৰা হৈছিলে? উত্তৰ দি আছে ফুলেশ্বৰী কুঁৱৰী, বি সৰ্বেশ্বৰী কুঁৱৰী আৰু চি অম্বিকা কুঁৱৰী আৰু ডি মূলা গাভৰু কুঁৱৰী। কাক প্ৰদান কৰা হৈছিলে বৰৰজা? উত্তৰ হ'ব অম্বিকা। অম্বিকাক বৰৰজা বোলা হৈছিলে। দুধৰালি কোনে নিৰ্মাণ কৰাইছিলে? 7 নম্বৰ প্ৰশ্ন, দুধৰালি নিৰ্মাণ কোনে কৰাইছিল? উত্তৰ দি আছে শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আৰু পুৰন্দৰ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহই দুধৰালি নিৰ্মাণ কৰাইছিল। মনত ৰাখিব। 8 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ দিয়া আছে ভগত সিং, তাতিয়া টুপী, মংগল পাণ্ডে আৰু নানা চাহিব। আৰু ইয়াৰ শুদ্ধটো হ'ব মংগল পাণ্ডে। মংগল পাণ্ডে আছিলে 1857 চন বিদ্ৰোহৰ প্ৰথম শ্বহীদ। 9 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ দিয়া আছে প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, লক্ষ্মী সিংহ আৰু গদাধৰ সিংহ। আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন চি লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। 10 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যাৰ্ণব কোনে লিখিছিল? উত্তৰ দিয়া আছে ভাস্কৰ বৰ্মা, মাধৱ কন্দলী, সুকুমাৰ বৰকাইথ আৰু হৰিদেৱ। আৰু ইয়াৰ শুদ্ধটো হ'ব সুকুমাৰ বৰকাইথ। সুকুমাৰ বৰকাইথই হস্তি বিদ্যাৰ্ণব লিখিছিল। এই প্ৰশ্নটো খুব আহে, সেয়েহে নোট কৰি যাব বা মনত ৰাখিব। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ দি আছে এ মণিৰাম দেৱান, বি পিয়লি ফুকন, চি গমধৰ কোঁৱৰ আৰু ডি কুশল কোঁৱৰ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গমধৰ কোঁৱৰ। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম যুঁজা অসমীয়া হ'ল গমধৰ কোঁৱৰ। 12 নম্বৰ কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনে সজাইছিল? উত্তৰ দিয়া আছে এ প্ৰমত্ত সিংহ, বি শিৱসিংহ, চি ৰাজেশ্বৰ সিংহ আৰু ডি গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ সজাইছিল। মনত ৰাখিব। 13 নম্বৰ প্ৰশ্ন, তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? উত্তৰ দিয়া আছে এ কাশীনাথ তামুলী, বি দুতিৰাম হাজৰিকা,
চি শ্ৰীনাথ বৰবৰুৱা আৰু ডি মাধৱ কন্দলী। তুংখঙীয়া বুৰঞ্জী কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীনাথ বৰবৰুৱা। শ্ৰীনাথ বৰবৰুৱাই তুংখঙীয়া বুৰঞ্জী লিখিছিল। 14 নম্বৰ প্ৰশ্ন, নাবাৰ্ড NABARD কিমান চনত গঠন হৈছিল? উত্তৰ দিয়া আছে 1980 চনত, 1981 চনত, 1982 চনত আৰু 1985 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1982 চনত। 1982 চনত নাবাৰ্ড গঠন হৈছিল। 15 নম্বৰ প্ৰশ্ন, অসমত প্লাইউড উদ্যোগ কেতিয়া স্থাপন হৈছিল? উত্তৰ দিয়া আছে 1917 চনত, 1915 চনত, 1920 চনত, 1930 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1917 চনত। অপশ্যন এ, অসমৰ প্লাইউড উদ্যোগ স্থাপন হৈছিলে 1917 চনত। আৰু এই উদ্যোগ আছে কৰিমগঞ্জত, মনত ৰাখিব। 16 নম্বৰ প্ৰশ্ন, নিপকো মুখ্য কাৰ্যালয় ক'ত? এই উত্তৰ দিয়া আছে এ শ্বিলং, বি হাফলং, চি উমৰাংচু আৰু ডি বোকাজান। নিপকোৰ মুখ্য কাৰ্যালয় ক'ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উমৰাংচু। উমৰাংচুত আছে নিপকো মুখ্য কাৰ্যালয়। অসমৰ মৰাপাট কল ক'ত আছে? উত্তৰ দিয়া আছে এ চিলঘাট, বি ধুবুৰী, চি নামৰূপ আৰু ডি কৰিমগঞ্জ। অসমৰ মৰাপাট কল ক'ত আছে? আৰু প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ দিলোঁ। আপোনালোকে উত্তৰটো কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। যদিহে আপোনাৰ কোনো আত্মীয়ই বা বন্ধুবৰ্গই প্ৰস্তুতি চলাই আছে ADR আৰু আছাম পুলিচৰ, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। যদিহে আমাৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।